হেল্ল' এভৰিৱান, যোৱাকালি মই এনেদৰে মেংগোৰ পৰা আইচক্ৰীম বনাইছিলোঁ, যিটো এতিয়া ট্ৰেণ্ডিঙত আছে। আম আনিছিলে তেখেতে, মই বোলো আমৰ এনেদৰে আইচক্ৰীমকে বনাই চাওঁ। এইদৰে মই কাটি লৈছোঁ দুটা আম ধুনীয়াকৈ। ইয়াতে এতিয়া মিক্সাৰৰ জাৰ এটা লৈছোঁ, তাতে দি দিছোঁ এয়া চেনি অকণমান সৰহকৈ দিছোঁ, যিহেতু ল'ৰাই খাব, ল'ৰাই ছোৱালীয়ে খাব, সেইবাবে অকণমান মিঠা কৰিছোঁ। কাজু কেইটামান দি দিছোঁ। একেবাৰে সহজে এনেদৰে বনাই খাব পাৰি। ফ্ৰেছ ক্ৰীম আছিলে আমুলৰ, সেয়াও দি দিছোঁ। আৰু এতিয়া এয়া গাখীৰ অকণমান দি দিছোঁ। দি পেলাই এতিয়া ভালকৈ মিক্সাৰত দি মিহি পেষ্ট এটা বনাই ল'ম। আমাৰ ঘৰত সকলোৰে প্ৰিয় আম, যি ধৰণে বনাই দিলেও আম খাবই সকলোৱে, সেইবাবে এনেদৰে আইচক্ৰীমকে বোলো বনাই দিওঁ। এইদৰে বনাই চোৱা নাছিলোঁ আগত। এতিয়া ওপৰত সৰু সৰুকৈ আম টুকুৰা কাটি দিলোঁ। এতিয়া প্ৰায় 8 ঘণ্টামান থৈ দিলোঁ ফ্ৰিজত। এয়া স্কুলৰ পৰা অহাৰ পাছত ল'ৰা উলিয়াইছিলোঁ, খাই সকলোৱে খুবেই ভাল পালে। মোৰ অকণমান চৰ্দি, সেইবাবে মই নাই খোৱা। বাকী তাহাঁতি সকলোৱে খাই খুব ভাল পালে। সকলোৰে এক্সপ্ৰেশ্যন দেখি আপোনালোকে গম পাবই কেনেকুৱা হৈছে।